আপোনালোকে ডিব্ৰুগড়ত ধুনীয়া গাহৰি হোটেল বিচাৰি আছে নেকি? চিন্তা কৰা কোনো প্ৰয়োজন নাই। দেন তেতিয়াহ'লে আপোনালোকে আহিব লাগিব ডিব্ৰুগড় ইউনিভাৰ্চিটি জিঅ'পেল পাম্পটো একদম কিনাৰতে লাগি আছে আমাৰ লেংডন বুলি ধুনীয়াকৈ ৰেষ্টুৰেণ্টখন। লেংডন হোটেল এণ্ড ৰেষ্টুৰেণ্টতে আপোনালোকে ধুনীয়াকৈ তৃপ্তিৰে এসাঁজ খাব পাৰিব। আৰু ইয়াৰ যিখন স্পেচিয়েল থালি আৰু যিখন কম্বো থালি আৰু যিখন ভেজ থালি গোটেইখিনি আপোনালোকক দেখাই আছো চাবলৈ। আৰু এইফালে চাই লওক আমাৰ ভেজ থালিখন যিহেতু আহি গ'ল। ভেজ থালিত কি কিনো আইটেম থাকে গোটেইখিনি আপোনালোকক দেখাওঁ। কোমোৰাৰ লগত এটা দালি আইটেম হয়, ৰঙালাও ফ্ৰাই, তিতাকেৰেলা ভাজি, মিক্স ভাজি হৈ যোৱা, ফ্ৰেঞ্চবিন চালাড, টেঙা, খৰিচা, গ্ৰীণ চাটনি, মিক্স আচাৰ, এইফালে চালাড, আলু পিটিকা। আৰু এইখনে হৈছে আমাৰ লেংডনৰ যিখন ভেজ থালি হয় আপোনালোকক ধুনীয়াকৈ দেখালো। ইয়াৰ প্ৰাইচটো আপোনাক কৈছো, এখন হৈছে 60 rupees অনলি। আৰু এইফালে চাই লওক, এখনে হৈছে আমাৰ পক কম্বো থালি, য'ত নেকি আপোনালোকে গাহৰিত 3টা আইটেম পাই যাব। ইয়াৰ লগতে আমাৰ চিকেন কম্বো থালিও এভেইলেবল আছে। এইফালে চিকেন বইল, চিকেন কাৰী, চিকেন ড্ৰাই ফ্ৰাই উইথ দাইলৰ বাৰিটা লগত পাই যাব। আৰু এইফালে চাই লওক, আমাৰ ইয়াত খুব এটা স্পেচিয়েলি বস্তু বনোৱা হয়, সেইটো হৈছে আলু পৰঠা। বহুতেই ডিমাণ্ড আছে আমাৰ এই আলু পৰঠাটোত। আৰু লগত দিয়া আছে মটৰ চব্জি, কিন্তু পৰঠা বুলি নহয় চাওমিনো এভেইলেবল থাকে। সেইফালে ধুনীয়াকৈ আপোনালোকক ডিছপ্লে কৰিবৰ কাৰণে ধুনীয়াকৈ চাওমিনো বনাই থৈছোঁ। এইফালে চাই লওক, আপোনালোকে যি বিচাৰে আৰু ধুনীয়াকৈ গোটেইখিনি আইটেমে এভেইলেবল হ'ব। ফ্ৰেঞ্চ ফ্ৰাই হওক, ফ্ৰাইড ৰাইচ হওক, যিহেতু গোটেইখিনি আইটেম বনাবলৈ বহুত সময় লাগে, সেইটো কাৰণে মই শ্বৰ্টকৈ অকল মেইন বস্তুখিনি যিখিনি আমাৰ ডেইলি খোৱা হয় আৰু মানুহবিলাকে, সেইখিনি ধুনীয়াকৈ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু ফাইনেলি আমাৰ যিখন লেংডন যিখন স্পেচিয়েল থালি এখন আহি গ'ল, আপোনালোকক দেখাই দিওঁ। ইয়াত কি কি স্পেচিয়েলি কি কাৰণে আমি কওঁ, সেইখিনি বস্তু আছে। ধৰি লওক চালাড, পিটিকা, ভাজি, পাপৰ, বেঙেনা ফ্ৰাই, ধুনীয়াকৈ গোটেইখিনি আইটেম আছে। আৰু ইয়াত মেইন বস্তুটো হৈছে ইয়াত গাহৰি মানে গোটেই 4টা আইটেম যিহেতু আমি দিওঁ ইয়াৰ লগত। আৰু এটা বস্তু মেইন স্পেচিয়েল হৈছে ৰহিটো। আমাৰ যিখন লেংডন থালি হয় তাত মানে ৰহিটো ধুনীয়াকৈ ফ্ৰীকৈ দিয়া হয়। লেংডন স্পেচিয়েল থালি অকল পৰ্ক নহয়, চিকেনো পাই যাব। এইফালে চাই লওক, ধুনীয়াকৈ চিকেনো আমাৰ লেংডন থালি এভেইলেবল আছে ইয়াত। আৰু চিকেনৰ ধুনীয়াকৈ 4টা আইটেম, কাৰী, ফ্ৰাই, স্মক, গোটেইখিনি আইটেম ধুনীয়াকৈ থাকে। আপোনালোকে ইয়াত যিকোনো আইটেম চিলেক্ট কৰি ল'ব পাৰে। আৰু এটা বস্তু লগত যিহেতু দিয়া হয়, ৰহি সাজটো আমাৰ চিকেন থালিখনটো পোৱা হয়। আৰু এইফালে চাই লওক, আমাৰ ইয়াত খুব স্পেচিয়েল এটা বস্তু, এইটো হৈছে পলু বা কিছুমানে মুগা লেটা বুলি কয়। স্মক পক বনোৱা আছে। যিসকলে শুকান গাহৰি খাই ভাল পায় তেওঁলোকৰ কাৰণে খুব স্পেচিয়েলি হ'ব। এয়া হৈছে আমাৰ লেংডনৰ বইল গাহৰি। যিসকলে গাহৰি নাখায় তেওঁলোকৰ কাৰণে মাছৰো আমাৰ এভেইলেবল আছে। ফিছ ফ্ৰাই, এইফালে আছে ফিছ কাৰী আৰু ফিছ টেঙা বা ফিছ বইল। সেইখিনি যিহেতু দেখুওৱা নাই, সেইখিনি কিন্তু আমি বাৰ লৈ বনাওঁ। আৰু ফিছ টেঙাটো আমাৰ যিহেতু এভেইলেবল থাকে। এইফালে চাই লওক, খুব স্পেচিয়েলি আমাৰ হাঁহৰ মাংস হয়। হাঁহৰ মাংসখিনি এবাৰ কালাৰটো আৰু ধুনীয়াকৈ গ্ৰেভিখিনি দেখাইছোঁ, কিমানেই ধুনীয়া হৈছে। এয়া হৈছে হাঁহৰ মাংস, এয়া হৈছে আমাৰ লোকেল চিকেন কাৰী। আৰু এইফালে চাই লওক, অকল গাহৰি বইল বুলি নহয়, আমাৰ ইয়াত চিকেন বইলো পোৱা হয়। এয়া হৈছে আমাৰ ড্ৰাই ফ্ৰাই পক, বহুতেই ফেমাছ আইটেম হয় এইটো। তিল কচুৰ লগত গাহৰি, ঔটেঙাৰ লগত গাহৰি, মেচাকীৰ লগত গাহৰি, কিছুমানে মেচাকী কয়, কিছুমানে মেচাকী, মই মেচাকী বুলি কওঁ দেই। চিকেন ড্ৰাই ফ্ৰাই। আমাৰ লেংডনত ভাতৰ উপৰিও চাহ কফিও ব্যৱস্থা কৰা আছে। আপোনালোকে যিসকলে ভাত নাখায় তেওঁলোকে চাহ কফিও খাব পাৰিব বা সোৱাদ ল'ব পাৰিব আমাৰ লেংডনত। আৰু ইমানেই আইটেম আছে, বাকীখিনি যিহেতু লগাবলৈ অলপ খদুৱাই নহ'ল, বাকীখিনি বেলেগ এটা ভিডিঅ'ত আকৌ এদিন দেখাম ধুনীয়াকৈ। আপোনালোকক গোটেইখিনি আইটেম যিহেতু দেখাবলৈ চেষ্টা কৰিলোঁ, যিমানখিনি মানে বৰ্তমান আইটেম আমাৰ লগত ষ্টকত আছে সেইখিনি দেখাবলৈ চেষ্টা কৰিলোঁ। আপোনালোকক কোনটো বেছি ভাল লাগিলে কমেণ্ট এটা কৰিব নাপাহৰিব। আমাৰ থালিটো নে কম্বোটো নে ভেজ থালিটো, বা যিখিনি মাংস ভাল লাগিছে। আৰু যিসকলে আমাৰ লেংডনত আহি লেংডন স্পেচিয়েল থালি তেওঁলোকে সোৱাদ লৈ গৈছে, তেওঁলোকে কমেণ্ট কৰিবলৈ নাপাহৰিব। যদিহে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ভিডিঅ'টো পূৰা শ্বেয়াৰ কৰি দিব। আৰু এতিয়ালৈকে যদি আপোনালোকে লেংডনত এবাৰ সোৱাদ লোৱা নাই, তেতিয়াহ'লে আহক আমাৰ লেংডনত এবাৰ। লেংডন থালি লগতে ৰহি সাজ, মুগা লেটাৰ লগত এসাঁজ তৃপ্তিয়ে ধুনীয়াকৈ খাই যাওকহি। লোকেশ্যনটো আপোনালোকক আকৌ এবাৰ জনাই দিওঁ বুলি, আপোনালোকে ডিব্ৰুগড় ইউনিভাৰ্চিটি একদম ওচৰতে লাগি আছে এটা জিঅ' পেট্ৰল পাম্প, তাৰ কিনাৰতে লেংডন বুলি ৰেষ্টুৰেণ্টখন আছে, ফাৰ্ষ্ট ফ্ল'ৰতে আছে। আপোনালোকে আহিব পাৰে ধুনীয়াকৈ সোৱাদ ল'বলৈ। আৰু ইয়াৰ পৰা এটা মই ভিউ দেখাই দিছোঁ, এইফালে চাওক ধুনীয়াকৈ, যিটো আমাৰ 37 যিটো ৰাস্তা হয়, ধুনীয়াকৈ এবাৰ ভিউটো দেখি থাকিব পাৰিব। আৰু ইয়াৰ কিনাৰতে চাই লওক, এইটো জিঅ' পেট্ৰল পাম্প হয়। এই জিঅ' পাম্পটো ঠিক নিচেই কাষতে আমাৰ লেংডন ৰেষ্টুৰেণ্টখন লাগি আছে। আপোনালোকে আহক আৰু এবাৰ ধুনীয়াকৈ গাহৰিৰ লগত সোৱাদ ল'বলৈ। ৰ'ব ভিডিঅ'টো শেষ নাই হোৱা। মানে মেইন কথাটো হৈছে কি, ৰাতিপুৱা 10:30 পৰা গধূলি 10:30 বজালৈকে আমাৰ ইয়াত খানা এভেইলেবল হ'ব। সেইকাৰণে জনাই থওঁ বুলি, চিন্তা কোনো প্ৰয়োজন নাই। স্ক্ৰীণত নাম্বাৰ দি দিম, আপোনালোকে আমাক কণ্টেক্ট কৰিব পাৰিব।